আৰু ইটো ঈশ্বৰে আপুনি আৰু মই নিচিনা হৈ কিনে ইটো পৃথিৱীতে আহি কিনে তাৰ জীৱনটো যোন ঈশ্বৰে আমাকে কমপ্লিটলি পাৰফেক্টলি জানে ইটো ঈশ্বৰে ইটো পৃথিৱীতে আহি কিনে তাৰ জীৱনটো আপুনি আৰু মোৰ কাৰণে দিছে আৰু ইটো ঈশ্বৰটো হ'লে আপুনি আৰু মোৰ লগতে থাকে আপুনি আৰু মোকে সদায় জানে আপুনি আৰু মোকে সদায় বুজে আৰু আপুনি আৰু মোকে সদায় গাৰ্ড কৰে আৰু প্ৰটেক্ট কৰে আপুনি আৰু মই ভাগৰ হৈ যায় ন আপুনি আৰু মই ৰাতিতে ৰেষ্ট কৰে হৈ যায় কিন্তু ইটো ঈশ্বৰে ৰেষ্ট নকৰে দিন ৰাত আমাকে চাই থাকে আমাকে গাৰ্ড কৰি থাকে আমাকে ৰক্ষা কৰে কেতিয়াবা আপোনালোকে ন এনেকা ফিল হৈছে পাৰে ন এজ এ হিউমেন বিং মানুহে আমাকে মিছআণ্ডাৰষ্টেণ্ড কৰে বা মানুহে আমাকে বুজি নাপায় ন এনেকা আমি ফিল কৰে আৰু আমি এইটো ৰিয়েলিটি আছে আমি ডিনাই কৰিব নোৱাৰে কিন্তু কেতিয়াবা আপোনালোকে ভাবিছে নেকি ন তাতে এনেকা ঈশ্বৰ আছে আমাৰ ঈশ্বৰ যোনে আমাকে সবটো বুজে জানে আৰু ইয়ে জানে কমপ্লিটলি বুজি পায় আৰু কোন মানুহে আমাৰ দুখ প্ৰব্লেম মানুহে নাই বুজিলিবি মানুহে নাই জানিলিবি মানুহে নাই দেখিলিবি আমাৰ ঈশ্বৰে দেখে তো আজি এইটো বাৰতে আমি ঈশ্বৰ বাক্যটো চাই লৈ যাম আৰু আজি ঈশ্বৰ বাক্যটো হৈছে Psalms number 139 verses 1 to 6 চাই লৈ যাম আৰু এইটো Psalms number 139 টো হ'লে ডেভিড ৰাজা ইয়ে লিখা আছিলে আমি গম পাই কি ডেভিড ৰাজা একজন ভেড়া ৰখিয়া পালৈ কিনি একটা ৰাজা ইজৰাইল দেশৰ ৰাজা হৈছে আৰু একটা ৰাজা ইমান সৰু ষ্টেটাছ পালৈ কিনি ন একটা ভেড়া ৰখিয়া একটা ৰাজা হোৱাত এনে নহয় ঈশ্বৰে তাতে পুঞ্জাই দিছে কিন্তু ইটো মাজতে তাকে বি একটা ৰাজা ন এক্সপেক্টেশন মানুহবিলাকে বহুত এক্সপেক্ট কৰে তাৰ পৰা আৰু তাৰ ৰোলছ এণ্ড ৰেছপন্সিবিলিটি ডাঙৰ আছিলে কিন্তু ইটো মাজতে পলিটিকেল চিনাৰিঅ মাজতে মানুহে তাকে মানে ভয় খুৱাইছে তাৰ দুশ্মনবিলাকে আৰু তাৰ নিজৰ মানুহবিলাকে তাকে ডাউট কৰিছে তাৰ নিজৰ মানুহবিলাকে তাকে বুজিব পৰা নাই ন কিন্তু ইটো ডেভিডে ইমান দুখ কষ্ট ভাল বিয়া সময় পা যোৱা মাজতে ই ডেভিড ৰাজে চামছে কি কৈছে এইটো আমি আজি চাই লৈ যাম আৰু ঈশ্বৰ বাক্যটো আজি মই একবাৰ পঢ়ি লৈ যাম Psalms number 139 verses 1 to 6 এনে কৈছে You have searched me, Lord, and you know me. You know when I sit and when I rise. You perceive my thoughts from afar. You discern my going out and my lying down. You are familiar with all my ways. Before a word is on my tongue, you, Lord, know it completely. You hem me in behind and before, and you lay your hand upon me. Such knowledge is too wonderful for me, too lofty for me to attain. Itu ঈশ্বৰ বাক্য আছে যেনেকা কৈছো কি ডেভিড ৰাজা ন এটা কি কৈছে না ভাৰ্স 1 তে ঈশ্বৰ আপুনিহে মোকে বিচাৰে গৈছে মানে সার্চ ন আৰু সার্চ কৰাটো খালি জাস্ট একটা কতে আছে কই এনে মুখ প্রাণ হয় কিন্তু নিজে গৈ কিনি বিচাৰা থরলি ইনভেস্টিগেট কৰা ন যেনেকা কৰবা একটা ক্রাইম হৈ গলে পুলিশ বিলাক আহি একদম ডিটেইলস সার্চ কৰে বিচাৰে ইটুকে কৈছে আৰু যেনেকা কি আমি মাইনিং বিলাক স্পেশালি সোনা বা কোল মাইনিং চলে একদম ভিতৰতে খান্দি হুমাই কিনি আমি এইটো মাইন যোনটো বস্তু সোনা বিলাক আছে বা ইটো বিলাক বিচাৰে ইটো নিচিনা মানে একদম ভিতৰ গৈ কিনি ভিতৰতে হুমাই কিনি খান্দা বা বিচাৰা ইটো কথা কৈছে ইটো নিচিনা ডেভিডে কি ৰাজাই কি কৈছে কলে ঈশ্বৰে মুকে বি ইটো নিচিনা ঈশ্বৰে বি মুকে বিচাৰে ন একদম ডিটেইলস তে আৰু বহুত ডিপ একদম পাৰ্সনেলি মুকে বিচাৰি আহে বুলি কৈছে তাৰ পাছতে কৈছে কি you know me no ঈশ্বৰে মুকে জানে কৈছে আৰু ইটো জানাটো খালি ইনফৰমেশন বা একটা ফ্যাক্চুয়ালস ডাটা হৰ কালেকশন নহয় ইটো ডেভিড তো ইসরায়েল পা হয় ই ভেড়া ৰখি আছে খালি এনেকা বা তাৰ নামটো ডেভিড হয় ইটো বস্তি পাছে এনেকা খালি ইনফৰমেশনাল বা ফ্যাক্চুয়াল ইনফৰমেশনৰ কথা কোৱা নাই কিন্তু পার্সোনাল নলেজৰ কথা কৈছে আৰু কমপ্লিট নলেজ ঈশ্বৰে মানুহকে বিচাৰিহে আৰু ঈশ্বৰে পুৰা বুজি পায় জানি পায় ঈশ্বৰে সবটো জানে একদম পার্সোনালি আৰু ইটো ৰিলেশনাল আছে ন খালি মুখ প্ৰায় নহয় কিন্তু পার্সোনাল আৰু একদম ৰিলেশনাল আমি কি কৰে নকৰে এটো সব জানে আৰু যেনেকা আমি গৈ থাকিম আমি চাই লৈ যাম ঈশ্বৰে আমাকে কেনেকা ডেভিড ৰাজে কেনেকা জানে আৰু আমাকে কেনেকা জানে আৰু ভাৰ্স 2 আৰু 3 চালে আমি গম পাই কি বহা সময় দিবি আৰু উঠা সময় দিবি কৈছে ন ডেভিডে কি কৈছে আপুনি তো মুকে জানে মই বহি আছো না উঠি আছো বা কি কৰি আছো আৰু ইটো ভাৰ্স 3 তে বিনা কৈছে আপুনি মোৰ সব ৰাস্তা বা মই বাহিৰ যোৱা ভিতৰ জন মোৰ ৰাস্তাটো সব জানে বুলি কৈছে এতে ডেভিড ৰাজে কি ক'ব বিচাৰিছে কলে মই বহা উঠা বা মই ক'ত গৈছে ইটো কথা নহয় কিন্তু ঈশ্বৰে কমপ্লিটলি জানে ন ইটো ফিগাৰ অফ স্পীচ টু ইউজ কৰিছে ডেভিডে যে ঈশ্বৰে আমাৰ
বহা সময় টিভি আমি যি কাম কৰক য'ত টিভি যাওঁ ঈশ্বৰে গম পায় আৰু ঈশ্বৰে জানে আমি কি কৰি আছো আৰু আমাৰ দুখ কষ্ট সময় টিভি ভাল সময় খুশি সময় টিভি দুখ সময় টিভি ন যেতিয়া আমি এনেকা মানুহকে ক'ব নোৱাৰে এনেকা দুখ থাকে মনতে ইটোবিলাক বি সব ঈশ্বৰে জানে আৰু ঈশ্বৰে খালি জানা অকল নহয় ঈশ্বৰে ডিসচাৰ্ণ ন ডিসচাৰ্ণ ইন দা সেন্স ঈশ্বৰে বুজি পায় আমি কেনে সিচুৱেশ্যনতে গৈ আছো কি ভাবি আছো আৰু কি কৰি আছো ন দুখ দি আছো না খুশি দি ঈশ্বৰ সবে খালি জানা অকল নহয় কিন্তু ঈশ্বৰে বুজি পাই গৈছে এতিয়া আমাৰ ভাৰ্স 2 আৰু 3 তেচাৰে আৰু ঈশ্বৰে আমাৰ খালি একশন নহয় কিন্তু আমাৰ মন আমাৰ দিমাগটো বি জানে আমাৰ বাহাৰটো কৰে নহয় কিন্তু ভিতৰটো বি যি আছে এইটো গম পাই বুলি কৈছে আমাৰ খালি অল মাই ওয়েজ কৈছে ন খালি আধা বা অলপ নহয় কিন্তু সবটো জানে ঈশ্বৰে ন আমি কি কৰি আছো বা কি কৰা নাই এতে ৰেষ্ট কৈছে ন লাইং ডাউন বা ডেইলি কান্দাং লাইং ডাউন মানে আমি কাম কৰা সময়ত বা লাই ডাউন এতে হোৱাৰ কথা কৈছে কিন্তু ৰেষ্ট কৰাৰ কথা কৈছে কিন্তু এতে যেতিয়া আমি ৰেষ্ট কৰি থাকি এইটো সময়ত ঈশ্বৰে আমাকে ৰুখে আমাকে চাই ঈশ্বৰে জানে আৰু আমাকে প্ৰটেক্ট কৰে ইটো কথাও কৈ আছে ন মানুহ হয় দুখ কষ্ট থাকে ভাল সময় থাকে বিয়া সময় থাকে কিন্তু সব সময়তে ঈশ্বৰে আমাকে জানে ঈশ্বৰে বুজে আৰু ঈশ্বৰে আমাৰ ওপৰে চাই থাকে আৰু ঈশ্বৰে আমাকে প্ৰটেক্ট কৰে ইটো কথা কৈছে তাৰপিছত ভাৰ্স 4 বিফোর মানে ডেভিড ভার্স 4 কি কৈছে কলে আমি কথা আমার মুখ পা কথা নাই ওলাগো দিবি ইটো কথাটো ঈশ্বরে বুঝি পাই গৈছে তার মতলব কি আছে কলে মানে আমি কথাটো কই কিন্তু কথা নাই কোৱা আমাৰ মাইন্ডে ফার্স্ট আহে আৰু মাইন্ড পৰা তাৰপাছতে মুখতে ওলাই ন কিন্তু ঈশ্বৰে কি কৈছে আমাৰ মুখ পা নাই ওলাগো দিবি ঈশ্বৰে আমি কি কব গৈ আছো বা কি বনাই গৈছো ইটো সবটো জানে আমাৰ মাইন্ডটো আমাৰ ভাবনা চিন্তাটো আমাৰ কেনা কথা মাত ওলাব ভাল ওলাব না বিয়া কথা খুশি কথা ওলাব না দুখ কথা ওলাব ইটো কথাটো না চুগলিবাজিৰ কথা ওলাব ইটো সবটো ঈশ্বৰে জানে কৈছে ডেভিডে কি কৈছে এটা কেনে ডেভিডে এনে কৈছে কি ঈশ্বৰ আপুনিতো মই কথা নাই কোৱা কথা আপুনি মোকে জানে ইটো ঈশ্বৰে খালি আমাৰ বাহাৰ কাম কাজ অকলে নহয় আমাৰ একশন অকলে নহয় কিন্তু আমাৰ মন আৰু আমাৰ মাইণ্ডটো বি জানে আৰু ভাৰ্স 5 তে ঈশ্বৰে ডেভিডে কি কৈছে ঈশ্বৰটো খালি মোকে জানা অকল নহয় কিন্তু ই মোকে প্ৰটেক্ট তাৰ হাতটো মোৰ ওপৰতে আছে কৈছে তো আমাৰ ঈশ্বৰটো হলে খালি আমাকে আমাৰ মন ভিতৰ পালে কিনি আমাৰ দিমাগ পালে কিনি আমাৰ কাম কাজ আমাৰ কথা মাত অকলে নহয় কিন্তু আমাকে তাৰ নলেজ যোনটো ঈশ্বৰৰ নলেজ আছে ইটোৱে আমাকে ৰক্ষা বি কৰি আছে তাৰ হাতটো যোন ঈশ্বৰ নেকি আমাকে জানে ইটো ঈশ্বৰে আমাকে প্ৰটেক্ট বা আমাকে ইটো ঈশ্বৰ আমাকে ৰক্ষা বি কৰে ইটো কথা কৈ আছে আৰু ভাৰ্স 16 ন ডেভিডটো ইমান আমাৰ কথা পা আৱাংচং কই ন একদম আচৰিত ন একটা ঈশ্বৰৰ নলেজটো ঈশ্বৰে আমাকে সবটো জানে সবটো বুঝে আমি কি কৰি আছো কি ভাবি আছো কি নাই ভাবি আছো ন আমাৰ ইন্টেনশন আমাৰ মোটিভ আৰু আমাৰ লাইফটো কি আমি কি গো থ্ৰু কৰি আছো আমি এই সব জানে আৰু ইটোবিলাক ভাবি কি ডেভিডটো একদম আচৰিত ন একদম মানে বুজিব নাপাৰা ঈশ্বৰৰ নলেজ ইমান ডাঙৰ ইমান দীপ ন আমি ভাবিব নোৱাৰা এনেকা আছে ঈশ্বৰৰ নলেজটো আৰু ইটো বুলি ডেভিডে ফুটানি কৰা নাই কিন্তু ডেভিড একদম নম্ৰ হৈ কিনি ঈশ্বৰে কি কৈছে এইটো বহুত আপোনাৰ নলেজ ঈশ্বৰ বহুত উচ্চা আৰু বহুত দীপ মই বুজিব নোৱাৰে কিন্তু ডেভিডে ঈশ্বৰৰ নলেজ সবটো বুজি পোৱা নাই কিন্তু কিছুমান বেসিক আৰু ফান্ডামেন্টাল নলেজটো বুজিছে এইটো কি হয় কলে ঈশ্বৰে আমি কে পুৰা জানে কমপ্লিটলি জানে আৰু বুজি পায় আৰু তাৰ নলেজে আমাকে গাৰ্ড কৰে প্ৰটেক্ট কৰে আৰু লিড কৰে আমাকে ডাইৰেক্ট কৰে ইটোতো ক্লিয়াৰ আছে আৰু most importantly ইটো সময়তে ইজৰাইলৰ ওচৰ দেশবিলাকতে বেলেগ মানুহৰ ঈশ্বৰবিলাক মূৰ্তি পূজা কৰাবিলাক ঈশ্বৰবিলাক এতৰ ঈশ্বৰবিলাকটো এনেকা সব জানা ঈশ্বৰ নহয় ন অল ন'ৱিং গড নহয় মানে এতৰ ঈশ্বৰবিলাকতে লিমিটেড আছে নলেজতে আৰু ইহঁতৰ ঈশ্বৰবিলাকটো একদম টেম্পল বা মন্দিৰতে হে লিমিটেড আছিলে না কিছুমান ক'ব वारोर ईश्वर कब किसुमाने कब खेतीहर ईश्वरे বুলি কব এনেকা আছে হেতৰ ঈশ্বৰটো সব বেলেগ বেলেগ কিন্তু আমাৰ ঈশ্বৰটো এনেকা হয় আমাৰ ঈশ্বৰটো একটা আছে আৰু সব জায়গাতে আছে আৰু সব জানা ঈশ্বৰ আছে ইটো ভাবি কিনি ডেভিডটো একদম আচৰিত একটা আৱাংচং ন ঈশ্বৰ মানে এই আপোনাৰ নলেজ ইমান ডাঙৰ বুলি কৈছে তো আমি আজি ইয়াৰ পৰা ইটো সামস নম্বৰ 139 পা ভাৰ্স 1 to 6 পালৈ কিনি ডেভিডে লিখা বা আমি কি বুজিব পাৰে কল ন নম্বৰ 1 তে live with integrity no আমি গম পাইছো কি ঈশ্বৰটো সব জানে আমি কি ভাবে কি না ভাবে কি কই কি নকই কি কৰি আছো কি নকৰি ঈশ্বৰে সব জানে আৰু ইটো জানি কিনি ইটো বুজি কিনি আমি একটা ইন্টিগ্ৰিটি লাইফ ন মানুহে দেখক নাই দেখক মানুহে গম পাওক নাই গম পাওক আমি একটা হসা লাইফটো থাকিব লাগে কিলে কলে মানুহে গম নাই পালিবি মানুহে নাই শুনিলিবি মানুহে নাই দেখিলিবি ঈশ্বৰে জানি আছে ইটো নম্বৰ 2 তে
আৰু যেনেকৈ আমি গম পাইছোঁ ঈশ্বৰটো চব জানে ইটোহে আমাক একটা কমফৰ্ট ন একটা এনকাৰেজমেণ্ট হ'ব লাগে মানুহে আমাকে গলতি বুঝলিবি ন মানুহে আমাকে উল্টা পুল্টা খলিবি মানুহে আমি ভাল কাম কৰাক নাই দেখিলিবি নাই জানিলিবি আমি গম পাই আছোঁ যে ঈশ্বৰে জানি আছে আৰু ঈশ্বৰে দেখি আছে ইটো লৈ কিনে আমি মানুহ কাৰণে নহয় কিন্তু ঈশ্বৰৰ কাৰণে ভাবি কিনি ঈশ্বৰে জানে বুলি আমি একদম সঁচা জীৱনটো সঁচা কাম কাজটো ভাল কথা মাতো আমি কৰি থাকিব লাগে আগবাঢ়ি থাকিব লাগে আৰু 3 নম্বৰতে ন আমি একটা নম্ৰ হৈ কিনি তাতে ফুটানি কৰিব নালাগে কিন্তু আমি ঈশ্বৰকে প্ৰশংসা কৰিব লাগে ঈশ্বৰ আপোনাৰ নলেজটো মানুহে নাই জানাবিলাক বি আপুনিয়ে জানে মানুহে নাই দেখা মোৰ বিলাক বি আপুনি দেখে মই নাই দেখা মই ক'ব নাপাৰা দুখবিলাক বি মই ক'ব নাপাৰা খুশি মোৰ ইমান ভাগৰ মোৰ কমজোৰি সময়তে বি মোৰ ভাল সময়তে বি ঈশ্বৰ আপুনি সবতে থাকে আৰু সবতে জানে আৰু খালি ঈশ্বৰ আপুনি জানা অকলে নহয় কিন্তু ঈশ্বৰ আপুনিহে মুখে বুজি পায় দেখি পায় আৰু আপুনিহে গাৰ্ড কৰে প্ৰটেক্ট কৰে ইটো বুলি আমি নম্ৰ হৈ কিনি ঈশ্বৰকে প্ৰশংসা কৰিব লাগে আৰু যোনটো ঈশ্বৰে ডেভিডকে জানিছে ইটো ঈশ্বৰে আমাকে বি জানে আপুনি আৰু মোকে বি জানে আৰু ইটো ঈশ্বৰে আপুনি আৰু মই নিচিনা হৈ কিনে ইটো পৃথিৱীতে আহি কিনে তাৰ জীৱনটো যোন ঈশ্বৰে আমাকে কমপ্লিটলি পাৰফেক্টলি জানে ইটো ঈশ্বৰে ইটো পৃথিৱীতে আহি কিনে তাৰ জীৱনটো আপুনি আৰু মোৰ কাৰণে দিছে আৰু ইটো ঈশ্বৰটো হ'লে আপুনি আৰু মোৰ লগতে থাকে আপুনি আৰু মোকে সদায় জানে আপুনি আৰু মোকে সদায় বুজে আৰু আপুনি আৰু মোকে সদায় গাৰ্ড কৰে আৰু প্ৰটেক্ট কৰে আপুনি আৰু মই ভাগৰ হৈ যায় ন আপুনি আৰু মই ৰাতিতে ৰেষ্ট কৰে হৈ যায় কিন্তু ইটো ঈশ্বৰে ৰেষ্ট নকৰে দিন ৰাত আমাকে চাই থাকে আমাকে গাৰ্ড কৰি থাকে আমাকে ৰক্ষা কৰে আৰু ইটো ঈশ্বৰটোহে আমাৰ লগতে আছে আশা কৰি আছোঁ আজিৰ ঈশ্বৰ বাক্যৰ পৰা আপোনালোকৰ জীৱনতে কিবা এটা শিকিছে বুলি আপোনাৰ জীৱনতে ঈশ্বৰ আশীৰ্বাদ থাকক